আজি বিষ্ণু ৰাভা দিৱস 1969 চনৰ আজিৰ দিনটোতে তেজপুৰত মহাপ্ৰয়াণ ঘটিছিল এইগৰাকী মহান গণশিল্পীৰ। আধুনিক অসমৰ ইতিহাসত যিসকল মহান ব্যক্তিত্বই যুগ যুগ ধৰি সমাজক অনুপ্ৰাণিত কৰি আহিছে তেওঁলোকৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা হ'ল এটা উজ্জ্বল জ্যোতিষ্ক। বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এজন বিপ্লৱী শিল্পীয়েই নাছিল, তেওঁ আছিল মানুহৰ মুক্তি, মৰ্যাদা আৰু সাম্যৰ বাবে জীৱন উৎসৰ্গা কৰা এজন গভীৰ মানৱপ্ৰেমী। আজি ৰাজ্যজুৰি গীতে মাতে স্মৰণ কৰা হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। উত্তৰ গুৱাহাটীতো বিষ্ণু ৰাভা দিৱসৰ বিস্তৃত কাৰ্যসূচী হাতত লোৱা হৈছে। উত্তৰ গুৱাহাটীৰ মুৰ্চুন্না সংগীত বিদ্যাপীঠৰ শিক্ষাৰ্থীসকলে বিষ্ণু ৰাভাৰ কালজয়ী গীতেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে শিল্পীগৰাকীক। গুৰু অচ্যুত কুমাৰ ঘিমিৰেৰ পৰিচালনাত স্মৰণ কৰা হৈছে কলাগুৰু। আজি নমস্কাৰ সকলোলৈ। আজি আমাৰ ৰাভা দিৱসৰ উপলক্ষে আমি প্ৰথমে ৰাভাদেৱক স্মৰণ কৰিলোঁ। সকলো ল'ৰা ছোৱালীবিলাক সকলো আহি সমবেত হ'লোঁ ইয়াতে হৈ ধূপ চাকি জ্বলাই তেখেতক শ্ৰদ্ধা জনোৱা হ'ল। তাৰ পাছত আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাক আৰু তাতকৈ উঠি অহা গোটেই ল'ৰা ছোৱালীবিলাকে লগ লাগি আমি তেখেতক গীতক আমি স্মৰণ কৰিলোঁ। তেখেতৰ বিষয়ে আমি অলপ আলোচনা কৰিলোঁ আৰু তেওঁলোকক তেখেতৰ গীতবিলাক যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ আৰু ল'ৰা ছোৱালীৰ মাজত যাতে আৰু শিকাব পাৰোঁ, সকলোৱে যাতে আৰু শিকিব পাৰে। তেওঁলোকৰ লগতে আমিও কিছুমান নাজানা গীত আমিও শিকিব পাৰিছোঁ। গতিকে সেই মাধ্যমেৰে আমি সকলোৱে আজি তেখেতৰ দিৱসটো উদযাপন কৰিছোঁ। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ এই পবিত্ৰ তিথিত আমি খুব সুন্দৰকৈ মুৰ্চুন্না সংগীত বিদ্যাপীঠৰ উদ্যোগত খুব সুন্দৰকৈ গীত মাতেৰে তেখেতক শ্ৰদ্ধা নিবেদন কৰা হৈছে। প্ৰথমতে কণ কণ শিশুসকলৰ লগত আমি সকলোৱে তেখেতক ধূপ চাকিৰে শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু তাৰপিছতে কোনোৱে গীত গালে, আবৃত্তি কৰিলে। তেখেতৰ এই বিশাল কৰ্মৰাজিক যাতে নতুন প্ৰজন্মই খুব সুন্দৰকৈ আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে এটা সৰুৰ পৰা চেষ্টা কৰা হৈছে আৰু তেনেকৈ তেখেতক শ্ৰদ্ধা নিবেদন কৰা হৈছে। শুভ লগনত যদিহে আমাৰ দেখা পুৰা মানে প্ৰিয় মোৰ আৰু পূৰ্ণ আশা পৰজনমৰ শুভ লগন। নিউজ এক্স ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।